হয় আচলতে আমি যি অনশন কাৰ্যসূচী হাতত লৈছিলোঁ ৩৬ ঘণ্টীয়া আমাৰ দুটাই মূল লক্ষ্য আছিল যে স্নাতক আৰু স্নাতকোত্তৰ যি ৫০% মাচুল ৰেহাই এই ব্যৱস্থা পুনৰাৱৰ্তন কৰা আৰু আমাৰ যি 5 years ইণ্টিগ্ৰেটেড কৰ্চৰ যি আপোনাৰ ফ্ৰী ৱেভাৰ অপশ্যনটো সেইটো আচলতে উঠাই দিয়া হৈছিল সেয়াই ব্যৱস্থা কৰাৰ ক্ষেত্ৰত আমি অনশন কাৰ্য হাতত লৈছিলোঁ আৰু আমাৰ যিহেতু আমি এই আলোচনাৰ বাবে আমাক শিক্ষামন্ত্ৰীৰ ওচৰলৈ পঠিওৱা হৈছিল আৰু বিভিন্ন ধৰণৰ আচলতে তাত অনাকাংক্ষিত কিছুমান ঘটনা ঘটিছিল সেইটো ইতিমধ্যে সকলোৱে গম পাইছে আৰু আমাৰ আচলতে যি আমাৰ লক্ষ্য উদ্দেশ্য আছিল সেই বিষয়ে যোৱাকালি আমাৰ যি প্ৰশাসনৰ লগত আলোচনা হ'ল তেওঁলোকে নটিচ জাৰি কৰি আমাৰ আচলতে যি দাবী আছিল সেইবোৰ মানি লৈছে সেই দুটা দাবী তেওঁলোকে আমাৰ পুনৰাৱৰ্তন কৰি দিছে আৰু ছাত্ৰ ছাত্ৰীক সুবিধা প্ৰদান কৰিছে এই ক্ষেত্ৰতে প্ৰশাসনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু ছাত্ৰ সমাজে এটা কথা আচলতে মনত বান্ধি লৈছে তেওঁলোকে এটা কথা স্পষ্টভাৱে কৈ দিছে যে আমি ছাত্ৰ সমাজৰ যি সমস্যা উপস্থাপন কৰিবলৈ আমি শিক্ষামন্ত্ৰীগৰাকীৰ ওচৰলৈ গৈছিলোঁ আমি কেতিয়াও ভিক্ষা খুজি যোৱা নাছিলোঁ আমাৰ যি প্ৰাপ্য অধিকাৰ সেয়া খুজি আমি তেওঁৰ ওচৰলৈ গৈছিলোঁ আৰু এই ক্ষেত্ৰত ছাত্ৰ সমাজে স্পষ্টভাৱে এটা কথা মানে তেওঁলোকে সিদ্ধান্ত লৈছে যে যেতিয়ালৈকে শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ সমাজৰ ওচৰত ক্ষমা নিবিচাৰে শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ অনন্তকাললৈ চলি থাকিব অনিৰ্দিষ্টকাললৈ চলি থাকিব এটাই কথা আমি আমাৰ যি অনশন কাৰ্যসূচী উঠাই লৈছে কিন্তু বিক্ষোভ আৰু প্ৰতিবাদী কাৰ্যসূচী শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেতিয়াও বৰ্তমানলৈকে উঠাই লোৱা নাই আমাৰ ছাত্ৰ সমাজৰ আজি যিহেতু কনভকেশ্যন আছে সেয়েহে ছাত্ৰ সমাজৰ যিহেতু অনুষ্ঠান সেইকাৰণে কোনেও আচলতে আজি স্থগিত ৰখা হৈছে আৰু আজিৰ দিনটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়সমূহত আচলতে আপোনাৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা হ'ব আৰু অহা কাইলৈৰ পৰা আমাৰ ধাৰাবাহিকভাৱে আন্দোলন চলি যাব আমাৰ বিভিন্ন কলা বেজ পৰিধান কৰি হ'ব মৌন প্ৰতিবাদ হ'ব বিক্ষোভ কাৰ্যসূচী হ'ব আৰু বিভিন্ন আচলতে পদক্ষেপ হাতত লোৱা হ'ব আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যেতিয়ালৈকে শিক্ষামন্ত্ৰীগৰাকীয়ে ক্ষমা নিবিচাৰে তেতিয়ালৈকে কিন্তু তেওঁৰ যি বিশ্ববিদ্যালয়ত তেওঁক নিষিদ্ধ ঘোষণা কৰিছে।